আমাৰ কামৰূপ জিলাৰ কাৰণে এটা গৌৰৱৰ বিষয়। আমি কামৰূপ জিলাৰ আণ্ডাৰ-13 ফুটবলখন ইয়াত অনুষ্ঠিত কৰিছোঁ। ফেকাল্টি হাইস্কুলৰ খেলপথাৰত লুইট ফুটবল একাডেমীয়ে আয়োজন কৰা এই খেলত আমাৰ আজি ফাইনেল খেল আছিলে। ফাইনেল খেলত কামৰূপ ৱাৰিয়াৰ্ছ আৰু শুৱালকুছি স্পৰ্টছ একাডেমীৰ মাজত অনুষ্ঠিত হৈছিলে। কামৰূপ ৱাৰিয়াৰ্ছে 2-0 গোলত জয়লাভ কৰিছে। আৰু এই খেলখন আয়োজনৰ কাৰণে আমি কামৰূপ জিলাৰ ছেক্ৰেটাৰী হেমন্ত চৌধুৰী, আমাৰ ছিনিয়ৰ ছেক্ৰেটাৰী উত্তম ব্ৰহ্ম আৰু ট্ৰেজাৰাৰ কৰুণা শইকীয়াক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। এই কাৰণ যে তেওঁলোকৰ অবিহনে হয়তো আমি এই খেলখন অনুষ্ঠিত কৰিব নোৱাৰিলোহেঁতেন। কোন জয় হৈছে হা কোন জয় হৈছে দল খেলাখন কোন জয় আজিৰ খেলত আছাম ৱাৰিয়াৰ্ছে শুৱালকুছি স্পৰ্টছ একাডেমীক 2-0 গোলত পৰাস্ত কৰি বিজয়ী সন্মান অৰ্জন কৰিছে। আৰু এই বিজয়ৰ সুবিধাৰ্থে তেওঁলোকে আমাৰ কামৰূপ জিলাৰ ইষ্ট জোনত খেলিবলৈ সুযোগ পাব। আমি আশা ৰাখিম এই কামৰূপ আছাম ৱাৰিয়াৰ্ছ টীমটোৱে যাতে আৰু বেছি আগুৱাই যাব পাৰে বা নৰ্থ ইষ্ট জোনত খেলিব পাৰে। তাৰ কাৰণে আমি তেওঁলোকক শুভেচ্ছা জনাইছোঁ, ধন্যবাদ দিছোঁ। আৰু আমাৰ ইয়াৰ পিছত আৰু খেল আছে, আণ্ডাৰ-17 আছে। এই 17 খেলো আমি অলপতে আৰম্ভ কৰিম আৰু গোটেইখিনি খেল যাতে আমি সুকলমে চলাই নিব পাৰোঁ তাৰ বাবে আমাৰ কামৰূপ জিলাৰ সকলোকে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমাৰ প্ৰতিজন সদস্যই যাতে ভাল ধৰণে লাগি ভাগি আমি খেলখিনি সমাপ্ত কৰিব পাৰোঁ তাৰ আশাৰে মই সকলোলৈ ধন্যবাদ জনাই মই সামৰিছোঁ।